যদি ভুল ট্ৰেইনত উঠি যোৱা তেন্তে আগৰ ষ্টেচনতেই নামি যোৱা, কাৰণ তোমাৰ বাটটো যিমানেই দীঘল হ'ব তোমাৰ ঘূৰি অহাৰ বাটটো সিমানেই কঠিন হ'ব। সকলো শিক্ষা কেৱল কিতাপৰ পাঠতেই নাথাকে। কিছুমান শিক্ষা পৰিস্থিতি আৰু বাস্তৱ জীৱনে মানুহক শিকায়। টকাই মানুহক ডাঙৰ লোক বনাব পাৰে, কিন্তু ভদ্ৰলোক কেতিয়াও বনাব নোৱাৰে। ভঙা মোবাইল আৰু নষ্ট সম্পৰ্ক যিমানেই মেৰামতি নকৰা কিয় আগৰ দৰে কেতিয়াও সেৱা নাপাব। মিছা কোৱা মানুহ আজিকালি সকলোৰেই প্ৰিয়, কিন্তু সত্য কোৱা মানুহ হয় অপমানিত আৰু অৱহেলিত। য'ত অপমান তাত দ্বিতীয়বাৰ কেতিয়াও নাযাবা। য'ত তোমাৰ সন্মান নাই তাত নোযোৱাটোৱেই তোমাৰ বুদ্ধিমত্তা। যেতিয়া সত্য কোৱা মানুহবোৰ নীৰৱ হৈ পৰে তেতিয়া মিছা কথাও জয়ী হৈ পৰে। চৰিত্ৰ আৰু ব্যৱহাৰৰ যত্ন লওক। দামী পোচাক, গাড়ী বা ডাঙৰ ঘৰ থাকিলেই ভাল মানুহ হোৱা বুজা নাযায়। যেনেকৈ খোৱা নহ'লে সোৱাদ বুজা নাযায়, ঠিক তেনেকৈ বেয়া সময় যেতিয়ালৈকে নাহে মানুহ চিনিব পৰা নাযায়। কষ্ট চিৰদিন নাথাকে, কিন্তু কষ্টৰ সময়ত মানুহে কৰা ব্যৱহাৰ গোটেই জীৱন মনত থাকে। জীৱনত কিছুমান পথ আপোনাক অকলশৰীয়াকৈ খোজকাঢ়িব লাগিব। নাথাকিব পৰিয়াল, নাথাকিব বন্ধুবৰ্গ, থাকিব কেৱল আপুনি আৰু আপোনাৰ চাহ। মানুহৰ বাবে কেতিয়াও জীয়াই নাথাকিব, কাৰণ মানুহ সলনি হয়। স্ৰষ্টাই একমাত্ৰ পৰিৱৰ্তন।